বন্ধুসকল এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এটা নতুন ঘৰৰ অৰ্ডাৰ আহিছিলে যেটো হৈছে ৰেডিমেড ঘৰ আৰু ৰেডিমেড ঘৰৰ অৰ্ডাৰটো আমি আজি কামটো কৰিবলৈ আহিলো আৰু ৰেডিমেড ঘৰ হলো আমি কোটাখিনি ৰেডিমেড কোটা লগোৱা নাই ইয়াত পাৰ্মানেন্ট কোটা লগোৱা আছে যেটো ঘৰ হয় আৰু ঘৰৰ মজবুতিটোৰ কাৰণে আমি পাৰ্মানেন্ট কোটা বহাইছো আৰু ইয়াত এটা ফাউন্ডেশনৰ কাম কৰিব লাগিব তো এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি এতিয়া আমাৰ ফাউন্ডেশনৰ কাৰণে ইয়াত লিংক বনাই থকা হৈছে আৰু আপোনালোকে ভিডিওটো চাই থাকক আমি ৰেডিমেড ঘৰটো বনাই হোৱাৰ পাছত দেখিবলৈ কেনেকুৱা লাগে আপোনালোকক দেখাই দিম আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কাৰোবাৰ ৰেডিমেড ঘৰৰ প্ৰয়োজন হয় তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰে এটো হৈছে 576 স্কয়াৰ ফুটৰ আৰু এটো অলপ কম খৰচতে কৰিবলৈ কোৱাৰ কাৰণে আৰু ভেটিটো বেছি ওখ নালাগে বুলি কৈছে 1 ফুটৰ ভেটিটো লাগে তো আমি এটো কাম কৰি আছো 2 BHK হয় তো আপোনালোকে ভিডিওটো চাই থাকক